মই অসমীয়া নহয়, মই গৰ্বিত অসমীয়া মানুহ হয়, মই খিলঞ্জীয়া অসমীয়া মানুহ হয়, মই অসমখন খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত, মই প্ৰভুত্ব বুলি নকওঁ, সেইটো ফেচিষ্ট শব্দ, অসমীয়া খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব। তথ্যবিলাক ক'ৰ পৰা কেনেকৈ কোট কৰা হয় মই নাজানো, চকীখন চেক কৰিব লাগে তাতে কি আছে তলত, মই নাজানো ভাই। আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ। চাওক তাৰে কিয় অংশ যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। কাজিয়া লগাবৰ কাৰণে চব কৰি আছে। এই দিনটো কেৱল আজি বিধানসভাত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমানেই কৰি থাকে। অখিল গগৈ ডাঙৰীয়াই তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ধৃতৰাষ্ট্ৰ বুলি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰীৰ সুৰক্ষাৰ কাৰণে কিমানখিনি কৰিছে, নাৰীক দুৰ্ব্যৱহাৰ কৰে, মেক্সিমামেই হৈছে 90% হৈছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি। এই বিশেষ সম্প্ৰদায়ৰ দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃকোণ দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই আজি ৰাতিপুৱা বিধান গগৈয়ে কাজিৰঙাত দুঃশাসনসকলৰ লগত কেনেকৈ এভিকশ্যনৰ সময়ত থিয় হৈ আছিলে, দুৰ্যোধনৰ ৰূপ ধাৰণ কৰি আছিলে, আপোনালোকে নিজে চাওক। আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰীক দুখ দিবলৈ আহিছে। পীযুষ হাজৰিকা, মানৱ ডেকাহঁতৰ মতে আপুনিতো দুৰ্যোধন। আজি অসম বিধানসভাত যিটো ভূমিকা লৈছে আপুনি দুৰ্যোধনৰ ভূমিকা লোৱা বুলি আপোনাক তেওঁলোকে সমালোচনা কৰিছে। নিতুমণি শইকীয়া ডাঙৰীয়া, মানে কথাটো হ'ল যে আজি বিধানসভাত থাকি মোৰ নিজকে পাগল পাগল যেন লাগিছে। নিচিনা কাপুৰুষ অসমীয়া নহয়, মই ৰাজনীতিৰ কাৰণে 2 নম্বৰী পলিটিক্স কৰা অসমীয়া নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা বেইমান অসমীয়া নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কমিনেল অসমীয়া নহয়। ইমান মিয়া প্ৰীতি কিয় হৈছে অখিল গগৈ ভুল কথা কিয় ক'লে? ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে। বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব। মই ইমানে কৈ আছো, 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। বিধানসভাৰ মজিয়া তেনেকুৱা ধৰণৰ সংবিধানৰ শপত খাই সংবিধানৰ বিৰুদ্ধে গৈ এনেকুৱা ধৰণৰ কথা বাৰ্তা, এই কথাখিনি কিন্তু কাম্য নহয় কোনো পদ্ধতি। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথা বাৰ্তাত আমি এই জালত পৰিব নালাগে। হিন্দু মুছলমান তেখেতে কৰিব, তেখেতে সন্মুখত ইলেকশ্যন আছে, তাত ফল ল'ব বিচাৰিব। আপাৰ আছাম মই কেইবাদিনৰ পৰা মই আহ্বান দি আছোঁ আপাৰ আছামৰ সচেতন নাগৰিকসকলক, তাতে বহুত ভাল মানুহ আছে, বহুত নহয় মোৰ দেন 90% মানুহ এইবিলাক নিবিচাৰে। গতিকে আমি তেখেতসকলক কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, ছ'চিয়েল থকা বহুত মানে সচেতন নাগৰিক আছে যে তেখেতসকলে নিশ্চয় ভাৰতীয় এইসকল নাগৰিক, এই বনোৱা, এই সৰু সৰু ব্যৱসায়ী কৰা এইসকলক প্ৰটেকশ্যন তেখেতে দিব। মুখ্যমন্ত্ৰী দিব বিচৰা নাই, কিন্তু জনগণে দিব দি আছে। ঠিক আছে, এইটো আমি আশাবাদী। মই ধন্যবাদ জনাইছোঁ আপোনাক। মই আপোনাৰ অকণমান সময়ৰ কাৰণে আমি এইখিনিতে বাণিজ্যিক বিৰতি ল'ম। অখিল গগৈ ডাঙৰীয়াও ইতিমধ্যে আমাৰ লগত লাইনৰ সংযোগ হৈছে, আমি তেখেতৰ কাষলৈকো যাম। ভৰত চন্দ্ৰ নৰহ, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া আৰু ৰফিকুল ইছলাম ডাঙৰীয়া ইতিমধ্যেই কিছু বক্তব্য ৰাখিছে। মুখ্যমন্ত্ৰীৰ বক্তব্য আমি দেখুৱাইছিলোঁ আপোনালোকক। দিনৰ ভাগত তেওঁ কি কৈছিল, কেনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হৈছিল বিধানসভাত, অখিল গগৈও কেনেধৰণৰ বক্তব্য ৰাখিছিল সেয়াও আমি দেখুৱাইছিলোঁ। অখিল গগৈ আকৌ লাইনত আছে, আমি তেখেতৰ কাষলৈ যাম। কিন্তু তাৰ আগতে অখিল গগৈ সন্দৰ্ভত বা বিৰোধীৰ আজিৰ সেই পৰিৱেশৰ সন্দৰ্ভত কেইবাগৰাকীও শাসক পক্ষৰ বিধায়কে সংবাদ মাধ্যমৰ আগত নিজৰ স্থিতি স্পষ্ট কৰি কিছু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। পীযুষ হাজৰিকা, মানৱ ডেকাকে ধৰি প্ৰমুখ কৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক সৰব হৈছিল। মই অকণমান তেখেতসকলৰ বক্তব্য এইখিনি মুহূৰ্তত দেখুৱাই ল'ব বিচাৰোঁ, তাৰপিছতে আমি অখিল গগৈৰ কাষলৈ পোনে পোনে যাম। অখিল গগৈ ডাঙৰীয়াই আজি ৰাতিপুৱা বিধানসভাৰ প্ৰাংগণত এখন নক্সা, এখন ছবি প্ৰদৰ্শন কৰিছে,
তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ধৃতৰাষ্ট্ৰ বুলি কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰীৰ সুৰক্ষাৰ কাৰণে কিমানখিনি কৰিছে আৰু তেখেতে অতি দৃঢ়ভাৱে নাৰীক যোনেই গাত হাত দিছে, নাৰীক ব্যৱহাৰ কৰিছে, মুখিমূৰ কৰিবলৈ অহৰহ প্ৰয়াস চলাইছে। অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে, নাৰীক দুৰ্ব্যৱহাৰ কৰে, মেক্সিমামেই হৈছে 90% হৈছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি। এই বিশেষ সম্প্ৰদায়ৰ দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃকোণ দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া। গতিকে দুৰ্যোধনকো মুখিমূৰ কৰা হ'ব আৰু দুঃশাসনকো মুখিমূৰ কৰা হ'ব। আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনোদিনেই থমকি নৰয়। অখিল গগৈ ডাঙৰীয়াই আজি ৰাতিপুৱা বিধান গগৈয়ে কাজিৰঙাত দুঃশাসনসকলৰ লগত কেনেকৈ এভিকশ্যনৰ সময়ত থিয় হৈ আছিলে, দুৰ্যোধনৰ ৰূপ ধাৰণ কৰি আছিলে, আপোনালোকে নিজে চাওক। আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰীক দুখ দিবলৈ আহিছে। ইলেকশ্যনৰ সময়ত মিয়াসকলক কেনেকৈ অভিভাৱকৰ ককায়েকৰ দায়িত্ব লৈ অখিল গগৈ ডাঙৰীয়াই ধুবুৰী, বৰপেটা এইবিলাক অঞ্চলত তেওঁলোকৰ মাজত সোমাই পৰিছিলে, সেয়া আপোনালোক সকলোৱে জানে। আৰু মিয়াসকলেও অভিভাৱকৰ প্ৰতি, ককায়েকৰ প্ৰতি থকা দায়িত্ব সম্পূৰ্ণৰূপে 95% ভোটদান কৰি প্ৰমাণ কৰি দেখাইছিলে। সন্তান যেতিয়া উচ্ছৃংখল হয় তেতিয়া অভিভাৱক হিচাপে অখিল গগৈ, দুৰ্যোধন অখিল গগৈ ডাঙৰীয়াই তেওঁলোকক যাতে ঠিক কৰাৰ দিহা পৰামৰ্শ কৰে, সেয়া আমি অনুৰোধ। মই পোনে পোনে অখিল গগৈ ডাঙৰীয়াৰ কাষলৈকে যাব বিচাৰিছোঁ। গগৈ ডাঙৰীয়া, আপুনি আজি 3বাৰকৈ নিলম্বিত হৈছে, যথেষ্ট আপোনাৰ আজি ভাগৰো লাগি আছে, বুজি পাইছোঁ। তথাপিও পীযুষ হাজৰিকা, মানৱ ডেকাহঁতৰ মতে আপুনিতো দুৰ্যোধন। আজি অসম বিধানসভাত যিটো ভূমিকা লৈছে, আপুনি দুৰ্যোধনৰ ভূমিকা লোৱা বুলি আপোনাক তেওঁলোকে সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীৰ লগতো আপোনাৰ তীব্ৰ বাকযুদ্ধ হৈছে আমি দেখিছোঁ। সামগ্ৰিকভাৱে যিখিনি কথা আপুনি বাহিৰত আহি কৈছিলহি সেয়া অসমৰ ৰাইজে দেখিছে। তথাপিও এইখিনি মুহূৰ্তত আপোনাক পোনপটীয়াকৈ যিহেতু আমি আজিৰ অভিমতত লৈছোঁ, বিধানসভাৰ যিটো পৰিৱেশ হ'ল, কিয় হোৱা বুলি ভাবে? কিয় আজি তেনেকুৱা এটা অসমৰ মানুহে ইমান হিন্দু মুছলমান, সেই পৰিৱেশটো ইমান তেনেকুৱাকৈ দেখিবলগীয়া হ'ল? নিতুমণি শইকীয়া ডাঙৰীয়া, মানে কথাটো হ'ল যে আজি বিধানসভাত থাকি মোৰ নিজকে পাগল পাগল যেন লাগিছে। ৰাতিপুৱাৰ পৰা একদম সন্ধিয়ালৈকে গোটেই দিনটো কেৱল আজি বিধানসভাত মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমানেই কৰি থাকিলে। তেওঁ এবাৰো মানুহৰ কথা নকল। আমাৰ বিধানসভাখনটো কোনোপধ্যে অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ নহয়। আমি আমাৰ ৰাজ্যখনৰ মূল সমস্যাবিলাক কেনেকৈ সমাধান কৰিব লাগিব, আমাৰ অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক কেনেকৈ আমি ন্যায় প্ৰদান কৰিব লাগিব, অসমৰ জ্বলন্ত সমস্যাবিলাকৰ সমাধান কোন পথেৰে হ'ব, নিবনুৱা সমস্যাৰ সমাধান কোন পথেৰে হ'ব, বিদ্যালয়বিলাকৰ সমস্যাবিলাকৰ সমাধান কোন পথেৰে হ'ব, আজি বানপানী আৰু গৰাখহনীয়া ৰাজ্যখন বিধ্বস্ত কৰি পেলাইছে, এই সমস্যাবিলাক কেনেকৈ সমাধান হ'ব। আজি চাৰিওফালে আপোনালোকে দেখিছে মূল্যবৃদ্ধিৰ জুয়ে মানুহক একদমে পুৰি শেষ কৰি পেলাইছে। আজি আপোনালোকে দেখিছে যে আপোনাৰ ইলেক্ট্ৰিচিটিৰ যিটো আপোনাৰ স্মাৰ্ট মিটাৰৰ ইছ্যুটোৱে ৰাইজক জ্বলা কলা খুৱাইছে। এই প্ৰশ্নবিলাক আলোচনা নকৰি যদি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান কৰি থাকে, অকল এটা এজেণ্ডা লৈ যদি অকল অসমখন জ্বলাবৰ কাৰণে যদি কাম কৰি থাকে, তেতিয়াহ'লে কেনেকৈ সহ্য কৰিম কওক? মই অসমৰ মুখ্যমন্ত্ৰীক ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া 2024 চনৰ লোকসভা নিৰ্বাচনত আপোনাৰ অলপহে পৰাজয় হৈছে। তাতে আপুনি ইমান উন্মাদ হৈ গৈছে কিয়? তাতে আপুনি সেই পৰিস্থিতিটো বদলাবৰ কাৰণে গোটেই অসমখনত কিয় সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছে? মানে 2026ত বিজেপি হাৰিব, 2026ত বিজেপি হাৰিব বুলি আশংকা কৰি গোটেই ৰাজ্যখন অসমৰ মুখ্যমন্ত্ৰীয়ে একেবাৰে মানে থান বান কৰি দিব খুজিছে। জাতি জাতি, ধৰ্মৰ মাজত কাজিয়া লগাই দিব খুজিছে আৰু কাজিয়া লগাই তেওঁ বিজেপিৰ পক্ষত হেৰি কৰিব খুজিছে। আজি আমি দেখিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ নামত, আটাচুৰ নামত, টাই আহোম ছাত্ৰ সন্থাৰ নামত, বীৰ লাচিত সেনাৰ নামত যিবিলাক মানুহক মাৰপিট কৰা হ'ল, সেই মাৰপিট কৰা কাণ্ডটো হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ঘনিষ্ঠ এজন মানুহ, তেওঁৰ চিণ্ডিকেটবিলাক চলোৱা এজন প্ৰধান মানুহ, আজি কি কয় নাজিৰাৰ আপোনাৰ বৰগোহাঁই, কি কয় ময়ূৰ বৰগোহাঁই, কি বৰগোহাঁই আছিলে, ময়ূৰ বৰগোহাঁই,
ময়ূৰ বৰগোহাঁয়ে ৰাতি 10:30 বজাত নিজৰ শ্ৰমিকক মাৰপিট কৰি খেদি দিছে। সেয়া FIR কৰিছে বৰপেটা থানাত। মই কালিয়ে অসমৰ মুখ্যমন্ত্ৰীক জনাইছোঁ যে ময়ূৰে এইটো খুব বেয়া কাম কৰিছে। পীযুষ হাজৰিকাক মই জনাইছোঁ যে ময়ূৰে এইটো খুব বেয়া কাম কৰিছে, আপুনি এইটো একচন লওক। তাৰপিছত মুখ্যমন্ত্ৰীয়ে থানাত ফোন কৰি এইটো ৰেজিষ্টাৰ নকৰিবৰ কাৰণে কৈছে, কেছটো ৰেজিষ্টাৰ নকৰিবৰ কাৰণে কৈছে। আৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যদি জাতিৰ মাজত কাজিয়া লগায়, ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে যদি গৃহযুদ্ধ এখন লগাই দিয়ে, তেতিয়াহ'লে অসমখন কেনেকৈ চলিব? আজি মানকাছাৰত আমাৰ অসমৰ খিলঞ্জীয়া অসমৰ গাভৰু এজনীয়ে তাত চাকৰি কৰি আছে। আমাৰ অসমৰ একদম খিলঞ্জীয়া বহুত শিক্ষয়িত্ৰীক মই এবাৰ মানকাছাৰত লগ পাই আহিছোঁ, হাটশিঙিমাৰীত লগ পাই আহিছোঁ, ধুবুৰীৰ চৰ এলেকাবিলাকত একদম চৰে আমাৰ অসমীয়া খিলঞ্জীয়া আমাৰ বোৱাৰী আৰু জীয়ৰীবিলাকে তাতে কাম কৰে, টেটত শিক্ষয়িত্ৰী কৰে, কলেজত কাম কৰে। আজি যদি অনবৰতে হিন্দু মুছলমান কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ তেওঁলোকৰ জীৱনৰ কাৰণে ভাবুকি নাহিবনে বাৰু? আমি কোন পৰ্যায়লৈ লৈ যাব খুজিছোঁ? আজি আমি কৈছোঁ যে অসমত আজি প্ৰত্যেকটো দিনত 3.5 গৰাকীকৈ মহিলাক ধৰ্ষণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ধৰ্ষণৰ পৰা মহিলাসকলক ৰক্ষা কৰিব পৰা নাই, আইন শৃংখলা পৰিস্থিতিৰ পৰা অসমক বচাব পৰা নাই। সেই কথাটো কওঁতে তেওঁ কৈ দিয়ে যে মুছলমানে ৰেপ কৰিছে। হয়, মুছলমান মানুহৰো কোনোবাই ৰেপ কৰিছে, তেওঁলোককো কঠোৰতম শাস্তি দিব লাগে, আমি ফাঁচি দিব লাগে বুলি কৈছোঁ। আমি কৈছোঁ যে এতিয়া এই ঢিঙৰ যিটো ধৰ্ষণ কাণ্ডত জড়িত এজনটো মৰিলে, আৰু দুজন যে আছে সেই দুজনক নিগনি গাঁতৰ পৰা হ'লেও ধৰি আনিব লাগে, আৰু ধৰি আনি তেওঁলোকক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেই ফাঁচি দিয়াৰ ব্যৱস্থা নকৰি, এতিয়া নিগনি গাঁতৰ পৰা ধৰি আনি ফাঁচি দিয়াৰ ব্যৱস্থা নকৰি এতিয়া তেওঁলোকক ধৰি নানি অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে কি হ'ব? আৰু অকল ধৰ্মীয় প্ৰশ্নৰ পৰা আমি ধৰ্ষণৰ প্ৰশ্নটো চাই থাকিলে নহ'ব। আমাৰ জীয়ৰী বোৱাৰী অকল ধৰ্মীয় প্ৰশ্নৰে ধৰ্ষিত হোৱা নাই, চাৰিওফালে ধৰ্ষিত হৈছে, আৰু প্ৰত্যেকটো ইছ্যুৱে চৰকাৰে ডিল কৰিব লাগিব। অখিল গগৈ, ধৰ্মৰ নামত জাতিৰ নামত ধৰ্ষণকাৰী কাৰোবাক ৰেহাই দিলে নহ'ব। হয়, এইটো স্পষ্ট কথা। অখিল গগৈ, মুখ্যমন্ত্ৰী ঘৰৰ কাষত যেতিয়া 25টা বোমা ওলাইছে, গোটেই অসমত 25টা বোমা ওলাইছে, সেইটো অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'বনে নল'ব? মই আজি মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি ৰজা নহয়, যি মন যায় বিধানসভাত আপুনি তাকে কৈ থাকিব নোৱাৰে। আপুনি যদি এনেকৈ কৈ থাকে, আপোনাকো আমি শান্তিত থাকিবলৈ নিদিওঁ। আপুনি কি বুলি ভাবিছে? আমি একদম দপদপাই দিয়াৰ কাৰণে মোক আজি এক্সপেল কৰিছে 3বাৰ। হয়, 3বাৰ এক্সপেল হৈছোঁ। নাই অখিল গগৈ, মই সেইটোকে আপোনাক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে কৈছে যে যেতিয়া মুছলমান মানুহৰ কথা কৈছে, আপুনি বোলে মুছলমান বিধায়কসকল থকাৰ পিছতো তেওঁলোকতকৈ বেছি আপুনি মুছলমান হৈছে, মুছলমানৰ সন্দৰ্ভত কথা কোৱাৰ কাৰণে আপুনি বেছি জঁপিয়াই পৰিছে। আপোনাকতো বিধানসভাৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে সেই কথাটো কৈছে যে মুছলমান বিধায়কসকলে কথাখিনি শুনিছে ধৈৰ্য ধৰি সহ্য কৰি, কিন্তু আপুনি বোলে শুনিব বিচৰা নাই। 1 নম্বৰ কথা, মই হ'লো গৰ্বিত অসমীয়া, খিলঞ্জীয়া অসমীয়া। 1 নম্বৰ কথা, মই হ'লো আহোম। 1 নম্বৰ কথা, মই হ'লো একেটা সময়তে আহোম মানুহ, একদম সমান আহোম, সমান অসমীয়া আৰু সমান ভাৰতীয় আৰু সমান বিশ্ব নাগৰিক। মই গৰ্বিত আহোম আৰু মই গৰ্বিত অসমীয়া, আৰু মই খিলঞ্জীয়া অসমীয়া। গতিকে মই খিলঞ্জীয়া অসমীয়া হৈ মিয়া মানুহক সমৰ্থন কৰিবলৈ মোৰ একো নাই, কিন্তু খিলঞ্জীয়া অসমীয়া হিচাপে আৰু মানুহ হিচাপে মই কিন্তু কোনোবাই যদি কোনোবা জাতি বা ধৰ্মৰ ওপৰত আক্ৰমণ কৰে, সেইটো কেতিয়াও সহ্য নকৰোঁ। হয়, কাৰণ মই আহোম মানুহ হয়, কাৰণ মই অসমীয়া মানুহ হয়, মই গৰ্বিত অসমীয়া হয়, আৰু মই হিমন্তৰ নিচিনা কাপুৰুষ অসমীয়া নহয়। মই ৰাজনীতিৰ কাৰণে 2 নম্বৰী পলিটিক্স কৰা অসমীয়া নহয়। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা বেইমান অসমীয়া নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কমিনেল অসমীয়া নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দিল্লীৰ ভৰিত ধৰি পলিটিক্স কৰা অসমীয়া নহয়, হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ ভোট পাবৰ কাৰণে কোৰাণখন পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্মগ্ৰন্থ বুলি কোৱা অসমীয়া নহয়। মই অসমীয়া হিচাপে এইটো স্পষ্টকৈ কৈ দিব খোজোঁ যে মই এজন গৰ্বিত অসমীয়া, আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকৈ ভৰিত ধৰা, আজি মিয়া মুছলমানৰ ভৰিত ধৰা, আজি মাৰোৱাৰীৰ ভৰিত ধৰা, আজি দিল্লীৰ ভৰিত ধৰা, আজি চুৱা চেলেকা খোৱা মই অসমীয়া নহয়। মই গৰ্বিত অসমীয়া মানুহ হয়, মই খিলঞ্জীয়া অসমীয়া মানুহ হয়। মই অসমখন খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত, মই প্ৰভুত্ব বুলি নকওঁ, সেইটো ফেচিষ্ট শব্দ, অসমীয়া খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগে বুলি ভাবোঁ, আৰু আন সকলো নতুন অসমীয়াই তেওঁলোকৰ নেতৃত্বত আগবাঢ়ি যোৱা উচিত বুলি ভাবোঁ।
সেইকাৰণে মই সদায় কৈ আহিছোঁ কি বুলি কৈছোঁ মই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনখন খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ কৰিব লাগে উপ মুখ্যমন্ত্ৰীৰ আসনখন খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰিব লাগে বিধায়কৰ পদো এটা নিৰ্দিষ্ট সংখ্যক পদো খিলঞ্জীয়া অসমীয়াৰ কাৰণে সংৰক্ষণ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই চেলেঞ্জ লওকচোন যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক আৰু অসমৰ জনজাতিৰ সংখ্যা বেছি হৈ যাব আৰু জনজাতিৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ উপ মুখ্যমন্ত্ৰীৰ পদ দুটা সংৰক্ষণ কৰকচোন তেওঁৰ যদি দম আছে চাওঁ তেওঁৰ বৰ্ণবাদী অসমীয়া হয় তেওঁ তেওঁ বৰ্ণবাদী অসমীয়া হয় তেওঁ দম আছে যদি তেতিয়াহ'লে তেওঁ এইটো কথা কওকচোন মোৰ সমানে এবাৰ খিলঞ্জীয়া হৈ তেওঁক দেখুৱাওকচোন আমি আহোম মানুহ হয় দেই আমি চিধা চিধি কথা কোৱা মানুহ এনেকুৱা হিমন্তৰ নিচিনা 2 নম্বৰে ফালতুৰাম আমি পলিটিচিয়ান নহয় এনেকুৱা ফালতুৰাম পলিটিচিয়ানে অসমত হিন্দু মুছলমানৰ লগত কাজিয়া লগাবৰ কাৰণে জাতি জাতিৰ লগত কাজিয়া লগাবৰ কাৰণে যি ব্যৱস্থা কৰিছে আজি 27টা সংগঠনৰ ওপৰত জাননী জাৰি কৰিছে আৰে মোৰ শিৱসাগৰৰ সংগঠনৰ প্ৰত্যেকজন নেতাৰ ওপৰত যেতিয়া জাননী জাৰি কৰিছে কেলে ক'লে যে মাৰোৱাৰী মানুহক কি কয় আঁঠু কঢ়াইছে আৰে মাৰোৱাৰী মানুহক যেতিয়া আঁঠু কঢ়াইছিলে আঁঠু কাঢ়িছিলে মাৰোৱাৰী মানুহে নিজেই তেতিয়াতো তোমালোকৰ ৰনোজ পেগু তাত বহি আছিলে তেতিয়াতো সেই ফটোখনত ৰনোজ পেগু আছে সেই ফটোখনত DC আছে সেই ফটোখনত SP আছে এতিয়া ৰনোজ পেগুক তোমালোকে জাননী দিলা নে নাই ৰনোজ পেগু আইনৰ আওতালে আহিবনে নাই মোৰ যে 27টা সংগঠনৰ নেতৃবৰ্গক তোমালোকে এনেকৈ চুচৰাই আছা চোৱাচোন একজন নেতাক তোমালোকে ধৰি চোৱা মই কি কৰোঁ চাওঁ তোমালোকক হিমন্ত বিশ্ব শৰ্মাই কি বুলি ভাবিছে মই কি কাৰণে মুছলমানৰ পক্ষ লওঁ কিন্তু মুছলমানৰ ওপৰত অনৰ্থক যদি আক্ৰমণ কৰে তেতিয়াহ'লে আকৌ হিমন্ত মই আহোম মানুহ হয় অসমীয়া খিলঞ্জীয়া অসমীয়া হয় হিমন্তকে 2 নম্বৰে গুজৰাট তৈয়াৰ কৰিব খোজা এই ৰাজনীতি কৰিবলৈ আকৌ হিমন্তক মই অনুমতি নিদিওঁ ঠিক আছে গগৈ ডাঙৰীয়া আপুনি অকণমান লাইনত থাকক মই ধন্যবাদ জনাইছোঁ এইখিনি আপুনি বক্তব্য ৰখাৰ কাৰণে ভৰতচন্দ্ৰ নৰক ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া কথা হ'ল যে অখিল গগৈ মাত্ৰ কৈছে যে তেওঁ আজি নিজকে পগলা লাগিছে ৰাতিপুৱাৰ পৰা একেবাৰে গধূলিলৈকে অকল অসমীয়া মিয়া বা হিন্দু মুছলমান এই সোপাৰ মাজতে তেওঁ থাকিবলগীয়া হ'ল আচল কথা হ'ল যে ৰাজকোষৰ ধন ব্যয় কৰা হয় গোটেই দিনটো আপোনালোকক তাৰ কাৰণে এটা বেলেগ সুকীয়া মাননি দিয়ে পায় আপোনালোকে বা ইমান বিদ্যুৎ খৰচৰ পৰা ধৰি কিমানখিনি মানুহ জড়িত হৈ থাকে তাত যদি এইবিলাক কথাই স্থান পায় আচল কথাবিলাকে যদি গুৰুত্ব নাপায় বা মই নাজানো আপোনালোকে নিজেই কৈছে যে আচল কথা ক'ৰবাত আজি হেৰি হৈ গৈছে কিন্তু শেষৰ ফাললৈ 2-এখন বিধেয়ক যিহেতু আহিল গৃহীতও কৰিছে তাৰপিছতো মই আপোনাক কওঁ যে জনপ্ৰতিনিধিৰ মুখলৈ সাধাৰণ মানুহে চাই থাকে আশা কৰে আমাৰ সমস্যাবিলাকে আগস্থান পাওক বা সমাধানৰ পথ উলিয়াওক সকলোৱে কাম্য সেইটোৱে হোৱা উচিত কিন্তু এতিয়া এনেকুৱা লাগিছে যে সেই ইস্যুবিলাকতকৈ ৰাজনীতিটো বেছি হৈছে 26লৈ বহু দিন আছে চাবলৈ গ'লে 26ৰ আগৰ পৰিৱেশটো যেন এতিয়াই আহি গৈছে বিধানসভাৰ পৰাই তাৰমানে সেইটোহে মূল লক্ষ্য হৈছে নেকি মানে ৰাজনীতিটোহে আচল হৈ গৈছে নেকি এতিয়া মই নিতুমনিটো ক'ব বিচাৰিছোঁ তাৰমানে CMA আৰু মানে যেনেকৈ হিন্দু মুছলমান এটা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ নিৰ্বাচনৰ কাৰণে খোজখাজ চলাই আছে কিন্তু মুখ্যমন্ত্ৰীয়ে ইছ্যুটো ডাইভাৰ্ট কৰি আছে লগতে 2 নম্বৰ তাৰমানে 1 নম্বৰ কথা হ'ল যে CM চিফ মিনিষ্টাৰ হয় আৰু তেওঁ হোম মিনিষ্টাৰ হয় কিন্তু যোৱা 7 বছৰত CMৰ যিটো বিজেপিৰ যিটো ADS হৈছে 8 বছৰত এতিয়ালৈকে টোটেল আপোনাৰ 18,147 মানে দৰ্শনৰ ঘটনা ঘটিছে নিৰ্যাতন মুখ্যমন্ত্ৰী আজি এছেম্বলিত কৈছে যে মোৰ তেওঁ মানে এটা চিলেক্টিভ কৈছে 2023ত মোৰ বোলে 939 জনৰে 989 মোৰ দৰ্শন হৈছে কিন্তু তেওঁ আমাৰ তৰুণ গগৈ ছাৰৰ 2014টো তেওঁ উলিয়ালে বোলে 1980 জন হৈছে বুলি কিন্তু CMA 21 আৰু 22ত কিমান হ'ল এইটো নকলে 17-18 কোৱা নাই সেইকাৰণে CM একচুৱেলি ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে কাৰণ আপুনি জানে আজি কংগ্ৰেছৰ লগত তুলনা কৰি আজি কেইবামাহ হৈ গ'ল ডকহানাত এটা ঘটনা ঘটিছিলে আৰু চৰকাৰৰ পাছত ক'লে যে প্ৰথমে সুনীল গগৈক হত্যা কৰা বুলি কৈছিলে তাৰপিছত পিছত ক'লে নহয় বেলেগ এজনক কৰিলে শ্বাহজাহানক তাৰপিছত পুলিচে ক'লে নে সুনীল গগৈ জীয়াই আছে কিন্তু সুনীল গগৈ আজি পুলিচে বোধহয় 2-3 মাহ হৈ গ'ল নেকি সুনীল গগৈক এতিয়ালৈকে পুলিচে বিচাৰি পোৱা নাই কাৰণ সেইটো মানে হোম মিনিষ্টাৰৰ এটা মানে এটা ফেইলাৰ হয় 2 নম্বৰ ডিঙৰ এটা ৰহস্যৰ আৱৰ্ত থাকি গ'ল কিন্তু বহুত এটা খেতিত কোটি টকাৰ এজন হয় অফিচাৰ তাৰপিছত এতিয়া ডিঙৰ যিটো ঘটনা ডিঙৰটো এজনক এৰেষ্ট কৰিলে পিছত তেওঁ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছে কিন্তু আৰু 2জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই সেইকাৰণে চৰকাৰে ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে CMA যাতে কোনো যাতে
নাৰী নিৰ্যাতনৰ বিষয়ে আলোচনা নকৰে, কোনো যাতে দৰ্শনৰ বিষয়ে আলোচনা নকৰে, যাতে অকল মানে তেওঁ মানে সাম্প্ৰদায়িক যিটো মানে শক্তিবিলাকৰ মাজত কাজিয়া লগাব লাগে এনেকুৱা তেওঁ ৰং চাব বিচাৰিছে। মুঠতে ইছ্যুটো মুখ্যমন্ত্ৰীয়ে নিজেই ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰিছে। কাৰণ মই যোৱা শনিবাৰে আপোনাৰ এই ষ্টুডিঅ'লৈ মই আহিছিলোঁ আৰু মই তেতিয়াই কৈছিলোঁ যে CMৰ মানে অধিক বুজা তেওঁৰ, কাৰণ CM তেওঁ চিফ মিনিষ্টাৰ হয়, হোম মিনিষ্টাৰ হয়, তেওঁ হেল্থ মিনিষ্টাৰ হয়, তেওঁ PW মিনিষ্টাৰ হয়, আৰু তেওঁ আপোনাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত য'তেই নিৰ্বাচন হয় বিজেপি তেওঁক তালৈ লৈ যায়। এতিয়া মুখ্যমন্ত্ৰী আপুনি চাব লাষ্ট এমাহ দুমাহত তেওঁ অসমত যিমান আছে তাতকৈ বেছি তেওঁ ঝাৰখণ্ডত আছে। এতিয়া ঝাৰখণ্ডত নিৰ্বাচনত তেওঁ ব্যস্ত হৈ থাকে। এতিয়া তেওঁ এজন মুখ্যমন্ত্ৰীয়ে এতিয়া তেওঁ যদি ঝাৰখণ্ডও চাব লাগে, হোম মিনিষ্টাৰো চাব লাগে, হেল্থ মিনিষ্টাৰো চাব লাগে, PWও চাব লাগে, তেওঁৰ দায়িত্ব এইকাৰণে মুখ্যমন্ত্ৰীয়ে দায়িত্ব পালন কৰিব পৰা নাই। আচলতে তেওঁ মানে প্ৰপাৰলি দায়িত্ব পালন কৰিব পৰা নাই। সেইকাৰণে মই এদিনাই কৈছিলোঁ CMে অন্ততঃ হোম মিনিষ্টাৰ এজন বিজেপিৰ তেওঁলোকৰ MLA এজনক বা এজন মন্ত্ৰীক তেওঁ কেবিনেট ছেপাৰেট মানে ইণ্ডিপেণ্ডেণ্টলি এজনক মানে গৃহমন্ত্ৰী পাতক তেওঁ, আৰু যদি কেবিনেট দিব নোৱাৰে এজন ষ্টেট মিনিষ্টাৰ ৰাখক তেওঁ, যিজনে জেগাবিলাকলৈ যাব পাৰে। যেনে এটা ডিঙত যিটো ঘটনা ঘটিছে নিৰ্মল হোম মিনিষ্টাৰ তাত যাব লাগে, দখখানাত যিটো ঘটনা ঘটিছে চিফ মিনিষ্টাৰ যাব লাগে, হোম মিনিষ্টাৰ তেওঁতো যোৱা নাই কাৰণ তেওঁৰ সময় নাই, কাৰণ তেওঁ ঝাৰখণ্ডত যাব লাগে, কাইলৈ মহাৰাষ্ট্ৰৰ ইলেকশ্যন হ'ব, মহাৰাষ্ট্ৰলৈ যাব লাগে। সেইকাৰণে মই এদিনাই কৈছিলোঁ মুখ্যমন্ত্ৰীয়ে তেওঁ গৃহমন্ত্ৰী বিভাগটো তেওঁ অন্য এজন মন্ত্ৰীক তেওঁ দি দিয়ক, এৰি দিয়ক। যদি এইটো নোৱাৰে তেতিয়াহ'লে PW ডিপাৰ্টমেণ্ট আৰু হেল্থ ডিপাৰ্টমেণ্টটো তেওঁ বেলেগ মন্ত্ৰীক তেওঁ দি দিয়ক। মানে অকল চিফ মিনিষ্টাৰ অকলে এইটো নোৱাৰে, নহ'লে তেওঁ ঝাৰখণ্ডলৈ যোৱাটো বন্ধ কৰক অন্য ৰাজ্যলৈ। এতিয়া কাইলৈ মহাৰাষ্ট্ৰৰ ইলেকশ্যন হ'ব, CMক তালৈ মাতিব, তেওঁ আকৌ তাতো যাব। তাৰমানে চিফ মিনিষ্টাৰ এতিয়া আমাৰ অসমত নাই। অসমত যেতিয়া তেওঁ থাকেও তেওঁ মানে ফিজিকেলি তেওঁ অসমত আছে, কিন্তু তেওঁৰ মাইণ্ডটো আছে ঝাৰখণ্ডত। ঠিক আছে, মই তালুকদাৰ ডাঙৰীয়া, অকল যে বিধানসভাতে এই পৰিৱেশটো হৈছে তেনেকুৱা নহয়, কিন্তু বিধানসভাৰ বাহিৰতো যদি আপুনি চাই যোৱা কিছুদিন ধৰি, এতিয়া ধৰক ফ্লাড জেহাদ বা এখন খানাপাৰাত থকা এখন যোৰাবাটৰ সেই ইউনিভাৰ্চিটিখনক লৈও যি ধৰণৰ কথা বতৰা বা যি ধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে, যে এনেকুৱা এটা ছবি খাৰা হৈ গৈছে যেন গৌৰৱ গগৈয়ে কোৱাৰ নিচিনাকৈ ৰফিকুল ইছলাম আছে যে বদৰুদ্দিন আজমল হৰাৰ পিছত এতিয়া এজন সৰু আজমল মুখ্যমন্ত্ৰীয়ে বিচাৰি ফুৰিছে। আৰু এতিয়া বিধানসভাটো সেইকাৰণে চাগে এই হিন্দু মুছলমান বা এইবোৰ অসমীয়া মিয়া এনেকুৱা কথাবিলাক বেছি অগ্ৰাধিকাৰ পাই গৈছে। কথাটো সঁচাকৈ তেনেকুৱা নেকি? তাৰমানে তেনেকুৱাই, কাৰণ সাম্প্ৰতিক সময়ত আমি যিটো দেখিছোঁ এজন মুখ্যমন্ত্ৰী, মই পুনৰ দোহাৰিছোঁ, এজন মুখ্যমন্ত্ৰী যিধৰণে ইণ্টিগ্ৰেটেড হ'ব লাগে, এজন মুখ্যমন্ত্ৰী তেওঁ আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ কাৰণে যিজনে সক্ৰিয়ভাৱে সংবিধানৰ আওতাৰ ভিতৰত কাম কাজ কৰিব লাগে, তেওঁ এই আওতাৰ বাহিৰত ওলাই গৈছে। তেওঁ নিজৰ অস্তিত্ব সম্পৰ্কতো তেওঁ শংকিত, ২৬ৰ নিৰ্বাচন সম্পৰ্কত শংকিত, আৰু ঠিক তেনেধৰণে তেওঁৰ গোটেই চিন্তা ভাৱনা সাম্প্ৰদায়িকতাৰ বিগ বাষ্পৰে পৰিপূৰ্ণ হৈ গৈছে। আৰু পৰিপূৰ্ণ হৈ যোৱাৰ কাৰণে তেওঁ USTMৰ আনিছে। USTMটো 11 বছৰ কৃত্ৰিম বানপানীটো ডাইভাৰ্ট কৰাৰ কাৰণে USTMলৈকে লৈ গৈছে। আৰু USTMৰ কথা কোৱাটো তেওঁৰ এটা উদ্দেশ্য আছে। সেই ক্ষেত্ৰতো তেওঁ কৈছে USTM কাৰ মালিকানাত আছে, কোন মানুহ, এটা নিৰ্দিষ্ট উদ্দেশ্য লৈ পেলাই এইবিলাক কথা বাৰ্তা কৈছে। পাহাৰ কটাতে যদি বানপানীটো হৈছে পাহাৰ কটাত বানপানী হৈছে, কিন্তু তেওঁ নিজৰ সমষ্টিত কিমান পাহাৰ কাটিছে, মণ্ডা কাটাত পাহাৰটো কাটিছে। আৰু USTMটো তেতিয়া 11 বছৰ ধৰি পেলাই USTM আছে। মেঘালয়ৰ পানীটো অসমলৈকে আহিব, এইটোতো USTMক গালি পাৰিছে, মেঘালয়ৰ চিফ মিনিষ্টাৰ কিয় গালি নাপাৰে? মেঘালয় চৰকাৰে USTMক বনাবলৈ দিছে। আৰু মেঘালয়ৰ চিএমক গালি পাৰিবলৈ সাহস নাই। এনেকুৱা কিছুমান কনফিউজিং কথা বাৰ্তা আছে। DPSৰ কথা ক'লে, দিল্লী পাব্লিক স্কুলৰ কথা ক'লে, এবাৰেই উল্লেখ কৰিলে। তাৰপিছত কিন্তু দিল্লী পাব্লিক স্কুলৰ কথা আৰু তেওঁ নানিলে। তেওঁ তেতিয়া 11 লাখৰ চেকখন পোৱাৰ লগে লগে দিল্লী পাব্লিক স্কুলৰ কথা নকয়, কাৰণ তাতে তেওঁৰ পাৰ্পাছটো চাৰ্প নহয়। দিল্লী পাব্লিক স্কুলৰ পিছত লাগি থাকিলে তেওঁৰ এতিয়া মটিভটো হৈছে যে আজি ধুবুৰীত হাৰাৰ পিছত ভয়ংকৰভাৱে হাৰিলে, আৰু তাতে তেওঁৰ ভিতৰৰ বন্ধু আজমল ভাই হাৰাৰ কাৰণে বহুতে এই অভিযোগ আনে যে ভিতৰত আজমলৰ লগত এটা সম্পৰ্ক আছে। কিন্তু তেনেকৈ কংগ্ৰেছে জিকিলে, ব্যাপক ব্যৱধানত জিকিলে, জিকাৰ পিছত আনফালে যোৰহাটত সৰ্বশক্তি প্ৰয়োগ কৰাৰ পিছতো যেতিয়া হাৰিলে, কি নামনি কি উজনি, এই ক্ষেত্ৰত দেখা গৈছে যে বিজেপি এটা চেলেঞ্জৰ মুখত আহিছে। আৰু চেলেঞ্জৰ মুখত অহাৰ পিছত এতিয়া
তেওঁ এজন হয়তো নতুন আজমল বিচাৰিছে জুনিয়ৰ আজমল টাৰ্গেট কৰি পেলাই তেওঁ মুছলিম বিদ্বেষটো লৈ যাব বিচাৰিছে মুছলিম বিদ্বেষটো লৈ যোৱাৰ মাজেদি তেওঁ কিঞ্চিত পৰিমাণে হ'লেও তেওঁৰ হেৰুৱা ভূমি যদি উজনি অসমত যদি উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছে তেওঁ আকৌ এই ধৰণৰ চেষ্টা যদি চলাই থাকে মই পূৰ্বতে কৈছোঁ এইটো ভয়ংকৰ কথা ৰফিকুল ইছলাম ডাঙৰীয়া আজি এখেতে যিটো কথা কৈছে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী সেইফালৰ পৰা দেখোন তেনেহ'লে আজি সফল হৈছেই কাৰণ তেওঁ বিধানসভাতটো ক'লে কিয় দিম যাবলৈ এনেকৈ যে ক'লে নিদিওঁ যাবলৈ এনেকৈ যে ক'লে তাৰমানে তেওঁ যিটো বিচাৰিছে সেইটোৱে আপোনালোকে আওপকাকে তেওঁক সহায়হে কৰি দিলে নেকি নিতুমণি মই আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া বা আপুনি যিটো কথা কৈছে মই প্ৰথমে এই কথাটো ক্লিয়াৰ কৰিছোঁ নৎসাত কৰিছোঁ বিজেপিৰ লগত আজমল চাহাব বা আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই আমি থাকিলেও বিজেপি আহিব নোৱাৰে ঠিক আছে ৰাইজৰ ঠিক আছে এইটো এটা ইলজাম আমাৰ ওপৰত আৰু এই ইলজামটো যোৱা ইলেকশ্যনৰ নিৰ্বাচনত বিশেষভাৱে কংগ্ৰেছ যিহেতু যি অঞ্চলবিলাকত আমাৰ সংগঠন কংগ্ৰেছ আমাৰ তাতে এনেকৈ দেখাত লাগে আমি প্ৰতিদ্বন্দ্বী কংগ্ৰেছে খুব এই ইলজামটো লগালে আৰু চামহাও তেখেতসকলে ছাকচেছ হৈছে কিন্তু আপোনালোকে জানে যে আমাৰ দলৰ 10জন বিধায়ক হোৱা স্বত্তেও কিন্তু 2006ত কংগ্ৰেছৰ চৰকাৰ আহিছিল তৰুণ গগৈ ডাঙৰীয়া গভৰ্ণমেণ্ট আছিল আজমল থাকিলেই যে বিজেপি আহে এইটো মিথ্যা কথা 2011 চনত আমি 18জন বিধায়ক বিজেপিৰ মাত্ৰ 5জন বিধায়ক তৰুণ গগৈ ডাঙৰীয়া আকৌ আপোনাৰ অসমত চিফ মিনিষ্টাৰ দুবাৰ চৰকাৰ কংগ্ৰেছে কৰিছে কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেতিয়া কংগ্ৰেছে পৰিশ্ৰম কৰিছিল তেখেতসকলে আহিছে তাৰপিছত কংগ্ৰেছ থানবান হৈ গ'ল কেইবাটুকুৰা হৈ গ'ল কংগ্ৰেছ নিজৰ দোষৰ কাৰণে কংগ্ৰেছে বিজেপিক সুযোগটো দিলে কিন্তু আমি সৰু এটা দল কংগ্ৰেছৰ তুলনাত কংগ্ৰেছ গোটেই সৰ্বভাৰতীয় দল আমি গতিকে সেই ইলজামটো তেখেতসকলে কৰাৰ কাৰণে সুযোগ পালে সেইটো মই নৎসাত কৰিছোঁ কোনো ধৰণৰ বিজেপিৰ লগত সম্পৰ্ক নাই বিজেপিৰ লগত যিমান দুশ্মনী মানে ব্যক্তিগত কোনো দুশ্মনী আমাৰ নাই পলিটিকেল দুশ্মনী আমি যিমান কৰোঁ কংগ্ৰেছৰ সিমান নাই কংগ্ৰেছৰতো বহুত বন্ধু মুখ্যমন্ত্ৰী কৈ থাকে আৰু আছেও সেইটো আপোনালোকেও জানে যিয়ে নহওক এতিয়া মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক পলিটিক্স কৰা নতুন কথা নহয় আপোনালোকে দেখিছে আৰম্ভণিৰ পৰা তেখেতে এফালে কয় মাদ্ৰাছা বন্ধ কৰে তেখেতে মাদ্ৰাছা বন্ধ কৰে চৰকাৰী পইচা দি স্বাধীনতাৰ আগৰ পৰা চলি থকা মাদ্ৰাছা তেখেতে ৰাতাৰাতিৰ ভিতৰত বন্ধ কৰি দিলে যে চৰকাৰী পইচা দি এইখিনি আমি পঢ়াব নোৱাৰোঁ অথচ মাদ্ৰাছাত লিটাৰেচাৰ শিকোৱা হয় নীতি শিক্ষা দিয়া হয় জেনেৰেল ছাবজেক্ট ইংলিছ সব কিছু থকাৰ পিছতো সেইখিনি বন্ধ কৰি এতিয়া তেখেতে এই কৰ কাটালৰ পইচা কিন্তু ৰিলিজিয়াছ পাৰপজত খৰচ কৰি আছে তেখেতে চাব স্ববিৰোধী কিমান কাম তেখেতে কৰে এফালে ৰাতাৰাতিৰ ভিতৰত মাদ্ৰাছা বন্ধ কৰে যে ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব মুছলমানৰ ল'ৰা ছোৱালী আনফালে ডক্টৰ ইঞ্জিনিয়াৰ হ'লে তেখেতে তেতিয়া কয় যে শিক্ষাৰ জেহাদ চলাইছে আজমলে শিক্ষাৰ জেহাদ চলাইছে মাহবুবুলে শিক্ষাৰ জেহাদ চলাইছে গতিকে এই ধৰণৰ তেখেতৰ স্ববিৰোধী যিবিলাক বক্তব্য আৰু সাম্প্ৰদায়িক বক্তব্য এখন ৰাজ্যৰ মুৰব্বীৰ পৰা কোনেও কামনা নকৰে এতিয়া পীযুষ হাজৰিকাৰ এই এটা কথা আপোনালোক যে ক'লে যে এইকেইদিন ঘটি যোৱা 90% বিশেষ এটা সম্প্ৰদায়ৰ অথচ আপোনালোকে মিডিয়াক মই ধন্যবাদ দিছোঁ অসমৰ মিডিয়া চামহাও নিৰপেক্ষভাৱে দেখাইছে যোৱা 5 দিনত 15টা ঘটনা অসমত হৈছে 9টা ঘটনা পীযুষ হাজৰিকা আৰু মানৱ বৰা যিহঁতৰ লগত উঠা বহা কৰে সেইসকলৰ মাজৰ পৰাই হৈছে সেইসকল কিন্তু মুছলমান সম্প্ৰদায়ৰ নহয় এই 15টাৰ 9টাৰ ঘটনা অনামুছলিমৰ দ্বাৰা হৈছে মাত্ৰ বুলি মই নকওঁ 6টাও বহুত এটাও হ'ব নালাগে 6টাও ঘটনা মুছলমানৰ দ্বাৰা হৈছে আৰু এটা কথা মই শেষ কৰিব লাগিব কোনোবা এজন সঁচাকৈ ৰেপিষ্ট যদি নিৰ্ধাৰিত কৰি যে আপুনি যদি ফাঁচিত লটকাই দিয়ে এইটো কোৰাণৰ কথা মুছলমানটো ভিতৰি চবেই সন্তুষ্টই হয় কোনো বিৰোধিতা কোনো নকৰে কিন্তু মুখ্যমন্ত্ৰী যেনেকৈ নিজৰ জনগোষ্ঠীক বচাব বিচাৰিছে তাত এনেকুৱা ইমান বেয়া কামৰ আৰু তেখেতসকলে উৎসাহিত হ'ব আৰু বেয়া হ'ব গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাম যে আপুনি তেনেধৰণৰ চশমা আপুনি খোলক সকলো জাতি জনগোষ্ঠীৰ প্ৰতি লক্ষ্য ৰাখক সকলোৰ নিৰাপত্তা দিয়ক সকলোৰ কাৰণে চিন্তা কৰক আপুনি মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ অখিল গগৈ আপুনি একেবাৰে শেষত একদম শেষ বাক্য এটাত কি বুলি ক'ব কি আহ্বান জনাব মই একদম মানে হিমন্ত বিশ্ব শৰ্মাই 2026ৰ নিৰ্বাচনত জিকিবৰ কাৰণে অসমক 2002 চনৰ গুজৰাটৰ নিচিনাকৈ সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰণথলীত পৰিণত কৰিব খুজিছে আৰু সেইটো হ'বলৈ আমি জীয়াই থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক অনুমতি নিদিওঁ এইটো কথা স্পষ্ট কৰি দিওঁ যে মোৰ সমান খিলঞ্জীয়া হিমন্ত বিশ্ব শৰ্মা নহয় মই খিলঞ্জীয়া মানুহৰ যিটো স্পিৰিট বহন কৰি থাকোঁ অনবৰতে সিমান খিলঞ্জীয়াৰ স্পিৰিট বহন কৰি থাকিব পৰা মানুহ হিমন্ত বিশ্ব শৰ্মা নহয় হিমন্ত বিশ্ব শৰ্মা এজন 2 নম্বৰী অসমীয়া আৰু হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী কথাৰে অসমৰ মানুহৰ মাজত যিটো সংঘৰ্ষ লগাব খুজিছে এইটো কেতিয়াও হ'বলৈ নিদিওঁ অসমত 2002 চনৰ গুজৰাট কৰিবলৈ নিদিওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ নিদিওঁ ইয়াত খিলঞ্জীয়াৰ আধিপত্য নহয় নেতৃত্ব থাকিব লাগিব নিশ্চিতভাৱে থাকিব লাগিব
মই অখিল গগৈ মই ধন্যবাদ জনাইছোঁ আপোনাক বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে প্ৰিয় দৰ্শক বহুতে হয়তো ভাবিব যে 4জন বিধায়ক কিন্তু শাসক পক্ষৰ ফালৰ পৰা আমি কাকো মতা নাই নহয় মানৱ ডেকাক আমি আজিৰ অনুষ্ঠানটোলৈ মাতিছিলোঁ মানৱ ডেকা আহিম বুলিও কৈছিল কিন্তু এই অনুষ্ঠানটোৰ আগে আগে মানৱ ডেকাই কৈছে যে তেখেতৰ বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হ'ল আৰু য'ত 3 লাইন হুইপ দিয়া হৈছে বিধায়কসকলক উপস্থিত থাকিবৰ কাৰণে আৰু সেই কাৰণে তেখেত অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিলে গতিকে কোনোবাই যাতে নেভাবে আমি একপক্ষভাৱে বিৰোধী অকল বিধায়কসকলক লৈ আজিৰ অভিমত কিয় আয়োজন কৰিছোঁ আমি শাসক পক্ষৰ ফালৰ পৰাও মাতিছিলোঁ মানৱ ডেকা আহিম বুলিও কৈছিল কিন্তু শেষ মুহূৰ্তত তেখেত উপস্থিত নাথাকিল গতিকে তাৰ কাৰণে আমি দায়ী নহয় আৰু বাকীখিনি যিখিনি কথা আজি ইয়াত কৈছে আপোনালোকে বিচাৰ কৰিব সঁচাকৈ অসমীয়া বা হিন্দু মুছলমান এই কথাবিলাকে বিধানসভাখনৰ যিটো পৰিৱেশ বিনষ্ট কৰিছে নেকি মুখ্যমন্ত্ৰীয়ে ক'ৰবাত সঁচাকৈ মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা ক'ৰবাত তেখেতৰ বক্তব্যৰে সেয়া লাঘৱ কৰিছে নেকি আমি নাজানো এখেতসকলে জানিব অসমৰ ৰাইজে দেখি আছে টেলিভিশ্যনত সকলোবিলাক যি অধিৱেশনৰ উত্তপ্ত পৰিস্থিতি বিশেষকৈ মূলতঃ হিন্দু মুছলমানৰ সন্দৰ্ভত যিটো পৰিৱেশৰ সূচনা হ'ল অসম বিধানসভাৰ মজিয়াত সেই সন্দৰ্ভতেই কথা পাতিম ষ্টুডিঅ'ত 4গৰাকীকৈ বিধায়কক আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ আৰু আন এজন বিধায়ক বাহিৰৰ পৰা থাকিব তেওঁ হৈছে অখিল গগৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আজি 3বাৰকৈ নিলম্বিত হ'বলগীয়া হৈছে বিধানসভাৰ পৰা আৰু মুখ্যমন্ত্ৰীৰ লগত কিছু বাকযুদ্ধত লিপ্ত হৈছিল অখিল গগৈ ডাঙৰীয়া আমি তেখেতো আমাৰ লগত পোনপটীয়াকৈ থাকিব মই তেখেতৰ কাষলৈকো যাম ষ্টুডিঅ'ত আছে কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক ভৰত চন্দ্ৰ নৰহ মই ভৰত চন্দ্ৰ নৰহ ডাঙৰীয়াক স্বাগতম জনাইছোঁ আন এগৰাকী অসম বিধানসভাৰ জ্যেষ্ঠ বিধায়ক মনোৰঞ্জন তালুকদাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ AIUDFৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলাম মই ৰফিকুল ইছলাম ডাঙৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ প্ৰথমতে মই মুখ্যমন্ত্ৰীৰ কিছু বক্তব্যৰ কিয়দাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰোঁ যিসকলে দিনৰ ভাগত টেলিভিশ্যন চোৱা নাছিল বা সন্ধিয়াও যদি টিভিত দেখা নাছিল এই মুহূৰ্তত যদি আপুনি টেলিভিশ্যনৰ সন্মুখত বহিছে তেনেহ'লে প্ৰতিদিন টাইমত দৰ্শকসকলক মই দেখুৱাব বিচাৰোঁ মুখ্যমন্ত্ৰীৰ সেই বিশেষ বক্তব্যৰ কিয়দাংশ মাননীয় অধ্যক্ষ মহোদয় সভা স্থগিত প্ৰস্তাৱৰ ওপৰত সন্মানীয় অধ্যক্ষ মহোদয়ে সিদ্ধান্ত ল'ব মই তাৰ বিষয়ে একো ক'ব নাযাওঁ মই খালি পৰিস্থিতিৰ এটা সম্যক ধাৰণা দিছোঁ বিধানসভাত তথ্যবিলাক ক'ৰ পৰা কেনেকৈ কোট কৰা হয় মই নাজানো এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয় কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক মোৰ কোনো আপত্তি নাই মই খালি সৰু এটা কথা কৈছোঁ 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত অসমত ধৰ্ষণৰ ঘটনা 1980টা হৈছিল শেষ বছৰটোত আৰু যোৱা বছৰত 989টা হৈছে এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই কাৰণ 9 নাই কিন্তু এটা কথা আমাক বিধানসভাত 1036টা হৈছে বুলি তথ্য দি থৈছে আৰে উত্তৰ প্ৰশ্ন নহয় বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগে পৰিৱেশ কিয় নষ্ট কৰে অধ্যক্ষ মহোদয় আপুনি বহক এই উত্তৰটো দিবলৈ চকীখনত দিয়ক কি না। আছে নাজানো তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই চকীখন চেক কৰিব লাগে তাতে কি আছে তলত এইটো মানে মই নাজানো ভাই আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ ধৰি ল'লোঁ 1000 হ'ল মই মানি ল'লোঁ যে ঠিক আছে 1040টা তথাপিতো অধ্যক্ষ মহোদয় 2014 চনৰ তুলনাত 1980 পপুলেশ্যনো বাঢ়িছে কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকৈ নহয় যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয়
তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব। যোৱা 2 বছৰত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যদি ইয়াত ডেটাৰ ওপৰত কেতিয়াবা আলোচনা হয়, আৰু মোৰ কোনো আপত্তি নাই, অহা সপ্তাহতো অহাকালিও এটা শ্বৰ্ট মোশ্যন দি দিয়ক। যোৱা 3 বছৰৰ ডেটাটো ইয়াতো আৰু ময়ো মেনিপুলেট কৰিব নোৱাৰোঁ, ইট ইজ এ অফিচিয়েল ডাটা। এটা বিহাৰৰ লগত কম্পেয়াৰ কৰে, 3 বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চমৎকাৰ কৰিবতো নোৱাৰে, ইম্প্ৰুভমেণ্ট কৰিব পাৰে। গতিকে যোৱা 10 বছৰত আমি কৰা ইম্প্ৰুভমেণ্টখিনি আৰু এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰম্ভণিৰ বক্তব্য। এইখিনিলৈকে মোটামুটি ঠিকেই আছিল, কিন্তু ইয়াৰ পিছত বিধানসভাৰ মজিয়াত যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল এটা সময়ত গৈ এক প্ৰকাৰ উত্তপ্ত। চাওক তাৰে কিয়দাংশ। আপুনি মই ক'লো যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব। আৰে আপোনাৰ কি হৈছে? আমাৰ মুছলমান MLA খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি। আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ কাজিয়া লগাবৰ কাৰণে চব কৰি আছে? মাননীয় অধ্যক্ষ মহোদয়, মই এটাই মাননীয় উপাধ্যক্ষ মহোদয়, আমি হাউচত এটা ৰিজলিউশ্যন কৰিম যে ডেমোগ্ৰাফিৰ দৰে কথা আলোচনা হ'লে অখিল গগৈক বাহিৰত ৰাখিব লাগে। উপায় নাই আমাৰ, আমিতো ক'বই লাগিব। Please sit down. Dominate কৰিলে হাউসটো এনেকুৱাকে হাউসটো যে ডমিনেট কৰিব আপোনালোকক ক'বলৈ সময় I have given ample time. এনেকে নহয় আপুনি কৰিব নোৱাৰে। Ample time. না শুনক, এটা নতুন টেন্ডেন্সি এটা হৈছে আমাৰ মুখৰ। আপোনালোকে অসমত কাজিয়া লগাবই লাগিব। অখিল গগৈ, you are suspended for 10 minutes. অখিল গগৈ, you are suspended for 10 minutes. ইমান মিয়া প্ৰীতি কিয় হৈছে অখিল গগৈ? বুকু ফাইটা যায় অখিল গগৈ। Please. নামনিৰ মিয়াবাদ, উজনিৰ জাতীয়তাবাদ, নামনিৰ মিয়াবাদ, Please. উজনিৰ জাতীয়তাবাদ, Please. নামনিৰ মিয়াবাদ। Please. আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে, ডিবেট নকৰিব। তে আপোনালোকে ডিবেটটো কিয় কৰিলে? মইতো খুজি লোৱা নাই। আপোনালোকে ডিবেটত কিয় কৰিলে? ভুল কথা কিয় ক'লে? ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত। শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে, আৰু সেইটো আপোনালোকে ক'ব খোজে? মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব। মই ইমানে কৈ আছো, 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, খালি হিন্দুৰ হওক মুছলমানৰ হওক মাৰ এক প্ৰতিবিম্ব। শিক্ষাৰ কথা নাই, যদি মুছলমান বিধায়কসকলে নেতাসকলে লাগি যায় নহয় যে 18 বছৰৰ তলত বিয়া নিদিবি, এটাও বিয়া হ'ব নোৱাৰে। কিন্তু মই কোনো এজন মুছলমান বিধায়কৰ, আপোনালোকৰ মই ফেচবুক খুব চাওঁ, আপোনালোকে যেতিয়া পাব্লিক মিটিং কৰে, আৰে ভাই আপুনিতো মহান ব্যক্তি, আপুনি থাকক, আপোনাৰ লগততো মই আছিলোৱেই, এওঁলোকহে নাই আপোনালোকৰ লগত, নহ'লেতো এতিয়ালৈকে MLA হৈ থাকিব নোৱাৰে। মইতো আপোনাৰ লগত আছোৱেই, আপুনি মোৰ লগত কিয় খজুৱাই থাকে? দাদা মই কৰা নাই। লিডাৰ অফ অপজিশ্যনে সদায় খবৰ লয় পিটিশ্যন কেতিয়া ডিছপোজ হ'ব। মইতো আছোৱেই আপোনাৰ লগত। গতিকে আপুনি আপোনাৰ বন্দুক মাৰি আছে, শত্ৰুক সমৰ্থন কৰি আছে। গতিকে থক, ঠিক আছে। গতিকে আপোনাৰ লগত মোৰ কোনো দুশ্মনী নাই, আপুনি এনে কৰি আছে। মই ফেচবুকত
আপোনালোকৰ মিটিংবিলাক শুনো ৰাতি মই 2-3 বজাত লগাই শুনো মই খুব আশা কৰোঁ চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ চেয়াৰমেন আলী ডাঙৰীয়াৰ কথাটো মই কোৱা নাই মই ক'লো নে আপুনিতো আমাৰ পাৰ্টিতে আছে এনেকৈ বহুতখিনি বক্তব্য ৰাখিছিল মই গোটেইখিনি দেখুৱাৰ প্ৰয়োজন বোধ কৰা নাই যিহেতু মই ষ্টুডিঅ'লৈ আহিছিলোঁ প্ৰথমতে মই ভৰত চন্দ্ৰ নৰহ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি 1985 চনতে বিধায়ক হোৱা এজন জ্যেষ্ঠ ৰাজনীতিক বহুত বছৰ আপুনি বিধানসভা দেখিলে যিহেতু দীঘলীয়া আপোনাৰ ৰাজনৈতিক ইতিহাসত এনেকুৱা পৰিৱেশ আগতে হৈছেনে নে এইবাৰে প্ৰথম দেখি Thank you so much for watching the show and aap bhi like ka button pakad lo. And if you liking the series, please press the subscribe button and share the video. Love you 3000. To karna. These brothers my guys, know that we fly, know that they